ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ পাঠ 2 অৰ্থাৎ ৰেখা আৰু কোণ এই পাঠটোৰ কৰি চাওঁ আহা 2.2 এই প্ৰশ্নকেইটা আমি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা আৰু ইয়াৰ আগৰ খণ্ডটো তোমালোকে চাবৰ কাৰণে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংক পাবা, লিংকত গৈ চাই লব পাৰিবা। ঠিক আছে, সো এতিয়া আমি আৰম্ভ কৰিছো। ইয়াতে কি আছে চোৱা, কৰি চাওঁ আহাৰ কেইটামান প্ৰশ্ন আছে। সো এই প্ৰশ্নকেইটা কৰিবৰ কাৰণে তোমালোকে এটা কথা জানি ল'ব লাগিব। কি জানি ল'ব লাগিব? সো তোমালোকক মই দেখুৱাই লৈছো কি আচলতে জানি ল'ব লাগিব। জানি ল'বলগীয়া বিষয়টো হৈছে কোণ। ঠিক আছে, কোণ কি হয়, কোণৰ বিষয়ে তোমালোকে জানিলে এই কৰি চাওঁ আহা 2.2 এই প্ৰশ্নকেইটা তোমালোকে সহজতে কৰিব পাৰিবা। সো তোমালোকক মই এই বিষয়টো শিকাই লৈছো, বহুত কম সময়তে শিকাম। ঠিক আছে, মনোযোগেৰে চোৱা। সো কোণ কি হয় তোমালোকে প্ৰথমতে জানি লোৱা। সো কোণ কি হয় চোৱা, কৈছে এটা কোণ দুডাল ৰশ্মিৰে গঠন হয় যাৰ এটা সাধাৰণ আদি বিন্দু থাকে। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয় আৰু ৰশ্মি দুটাক কোণৰ বাহু বুলি কোৱা হয়। সো ইয়াতে তোমালোকে গম পাইছাই যে কোণ আচলতে দুডাল ৰশ্মিৰে গঠন হয় বুলি কৈছে। এটা ৰশ্মিনো কি হয়, ইয়াৰ আগৰ খণ্ডটোত আলোচনা কৰিছিলো। কি আলোচনা কৰিছিলো যে ৰেখাখণ্ড, বিন্দু, ৰশ্মি আদি আলোচনা কৰিছিলো। ঠিক আছে, সো ইয়াতে ৰশ্মি মানে কি আছিলে মই অকমান দেখুৱাই দিছো। ৰশ্মি মানে আছিলে যাৰ এটা আদি বিন্দু থাকে আৰু এফালে এটা দিশত গৈ থাকে। এনেকুৱা ৰেখাবিলাকক কি বুলি কোৱা হয়, ৰশ্মি বুলি কোৱা হয়। ঠিক আছে, সো কোণ হবলৈ হলে দুটা ৰশ্মি লাগিব। এইটো এটা ৰশ্মি আৰু এটা ৰশ্মি আমি এনেকে টানি দিলো আৰু ৰশ্মি দুটাৰ কি বুলি কৈছে, এটা সাধাৰণ আদি বিন্দু থাকে। সো এই ৰশ্মি দুটাৰ আদি বিন্দু কি হয়, এই ৰশ্মি দুটাৰ আদি বিন্দু এইটো হয়। এই আদি বিন্দুটো এইটো ৰশ্মিৰ কাৰণেও হয়, এইটো ৰশ্মিৰ কাৰণেও হয়, সেইকাৰণে ইয়াক সাধাৰণ আদি বিন্দু বুলি কোৱা হৈছে। আৰু এই যে ৰশ্মি, এইডাল ৰশ্মি আৰু এইডাল ৰশ্মিক মানে কোণটোৰ বাহু বুলি কোৱা হয়। কোণটো কি হয়, এইটো হয় কোণটো। ঠিক আছে, এই ৰশ্মিৰে গঠন হোৱা এই চুকটোক কোণ বুলি কোৱা হয় আৰু এই ৰশ্মি কেইটাক বাহু বুলি কোৱা হয় আৰু ৰশ্মি দুটাৰ সাধাৰণ আদি বিন্দু থাকে। ঠিক আছে, গতিকে এই আদি বিন্দুটোকেই কোণটোৰ কি বুলি কোৱা হয়, শীৰ্ষ বিন্দু বুলিও কোৱা হয়। সো ইমানবোৰ কথা জানিলা, তেতিয়াহ'লে আমি প্ৰশ্নলৈকে আহিছো, অৰ্থাৎ 2.2 লৈকে আহিছো। ইয়াত কি কৈছে চাই লোৱা তেতিয়াহ'লে। ইয়াত কৈছে তোমাৰ চৌপাশে চোৱাচোন, তোমাৰ চৌপাশে চোৱা, তাত বিভিন্ন আকৃতিয়ে সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা। ঠিক আছে, কোণৰ আৰ্হি দেখিবলৈ পাবা, এনেকুৱা দেখিবলৈ পাবা। ঠিক আছে, বা এনেকুৱা দেখিবলৈ পাবা, বা এনেকুৱা দেখিবলৈ পাবা, এনেকুৱা যিকোনো দেখিবলৈ পাবা না। এইবিলাকে হৈছে কোণ তাৰমানে। ঠিক আছে, এইবিলাকে হৈছে কি, এইবিলাক হৈছে কোণ। অকে, তাৰপিছত তলত কিছুমান তেনে আকৃতিৰ চিত্ৰ দিয়া হৈছে। সো তোমালোকৰ ঘৰত বা চৌপাশত এই বস্তুবোৰ দেখা নে? নিশ্চয়কৈ দেখা। এইটো হৈছে বাকচ। ঠিক আছে, এইটো হৈছে চকী আৰু এইটো হৈছে প্ৰৱেশদ্বাৰ, যাক আমি গেট বুলি কওঁ। গতিকে এইবিলাকত কি আছে চোৱা, এনেকুৱা কোণ আছে নেকি তোমালোকে চোৱা। ইয়াত কৈছে যে ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ চিনাক্ত কৰা। সো ইয়াতে প্ৰথমতে যদি চাওঁ কোণবোৰ কি হ'ব, মই অকণমান ডাঙৰ কৰি পেলাই দেখুৱাই দিছো ইয়াৰ কোণবোৰ। ঠিক আছে, এই ডাঠ কাগজটোৰে আমি যদি কথা চাওঁ, এই ডাঠ কাগজটোৰ কোণ যদি কওঁ, কোণ হ'ব এনেকে আৰু এনেকে। যদি দুডাল ৰেখা টানি দিওঁ আমি কোণটো পালো, এইটো এটা কোণ পালো। ঠিক আছে, আৰু শীৰ্ষবিন্দু কোনটো হ'ব, শীৰ্ষবিন্দু হ'ব এইটো শীৰ্ষবিন্দু বুলি কোৱা হ'ব আৰু বাহু বুলি এইডালকে কোৱা হ'ব আৰু এইডালকে বাহু বুলি কোৱা হ'ব। ঠিক আছে, ঠিক তেনেকৈ আমি যদি ইয়াত এনেকে যদি এইডাল যদি চাওঁ, তেতিয়াহ'লে ইয়াতো এটা কোণ উৎপন্ন হ'ল, দেখিলানে? এইটো এটা কোণ পালো। ঠিক আছে, আৰু শীৰ্ষবিন্দু কোনটো হ'ব, শীৰ্ষবিন্দু হ'ব এইটো আৰু বাহু হ'ব এইটো এটা বাহু, এইটো এটা বাহু। তেনেকে তোমালোকে কোণবোৰ বিচাৰি উলিয়াব পাৰিবা। ঠিক আছে, ইয়াতে মই কাষত আৰু এটা চিত্ৰ আছে, কি আছে, চকী আছে। চকীটোৰ যদি কথা চাওঁ, চকীটোত আমি এনেকুৱা কিছুমান পাম চোৱা। এনেকেডাল টানি দিলো, এনেকেডাল টানি দিলো, তেতিয়াহ'লে ইয়াত কি পালো, ইয়াত এটা আমি কোণ পালো এইটো, আৰু ইয়াৰ শীৰ্ষবিন্দু এইটো পালো, আৰু ইয়াৰ বাহু এইটো পালো। এনেকে ঢেৰ আছে না, এইটো এটা এনেকে ঢেৰ আছে নহয় এইটো। ঠিক আছে, তেতিয়াহ'লে তোমালোকে বুজিব পাৰিছা। আৰু এটা কাষত দিয়া আছে এইটো প্ৰৱেশদ্বাৰ,
ইয়াত তোমালোকে কি কোণ দেখিছা চোৱা ইয়াত এনে ইয়াতটো ঢেৰে আছে ঠিক আছে সো আমি যদি চাওঁ এনেকে দেখিলো তাৰপিছত আমি কি দেখিলো এই দুটা কোণ দেখিলো আৰু এইটো হল বাহু আৰু ইয়াৰ যদি শীৰ্ষবিন্দু বুলি কওঁ এইটো হ'ব আমাৰ শীৰ্ষবিন্দু ঠিক আছে সো তেতিয়া হলে তোমালোকে বুজিব পাৰিলা এই প্ৰশ্নটোৰ উত্তৰটো আমি তেনেকৈ কৰিলো চোৱা ঠিক আছে সো 2 নম্বৰত লৈছো 2 নম্বৰত কৈছে কাখৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে এই চিত্ৰৰ কথা কৈছে এইটো চিত্ৰ আৰু এইটো চিত্ৰৰ কথা কৈছে কোণৰ আকৃতিবোৰ দেখিছানে প্ৰত্যেকটো চিত্ৰৰ পৰা অন্ততঃ দুটাকৈ কোণ বিচাৰি উলিওৱা আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু চিনাক্ত কৰা ঠিক আছে আগৰ নিচিনা একেই পাৰিবা বুলি ভাবিছো হলে মই জাস্ট অকমানকে মই তোমালোকক দেখুৱাই দিছো ডাঙৰ কৰি পেলাই ঠিক আছে এই বৰ্ডখনৰ যদি কথা চাওঁ ইয়াত আমি যদি কোণৰ কথা চাওঁ ইয়াৰ পৰা এনেকে কৰিলো আৰু তললৈ টানি দিলো ওকে তেতিয়ালে এইটো আমি কি পালো এইটো এটা কোণ পালো আৰু শীৰ্ষবিন্দু এইটো পালো মানে এইটো শীৰ্ষবিন্দু আৰু বাহু বুলি ক'লে এইটো হৈ গ'ল তেনেকে দুটা বুলি কৈছে আৰু এটা দেখাই দিম যেনিবা ইয়াতে এনেকে দেখুৱা পৰা চোৱা এইটো এটা ললো তাৰপিছত এনেকে এটা ললো ওকে তেতিয়ালে কি পালো এইটো এটা কোণ পালো এইটো বাহু আৰু এইটো শীৰ্ষবিন্দু হৈ গ'ল তেনেকে সো এই সাইকেলখনৰ পৰা তোমালোকে তেনেকে ঢেৰ কোণ উলিয়াব পাৰিবা হয় নাই সো ইজি আছিল সো 3 নম্বৰ চোৱা কৈছে PQ আৰু PR বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিনাক্ত কৰা চিহ্নিত কৰা সো ইয়াৰ কাৰণে আমি উত্তৰটো কেনেকৈ কৰিম চোৱা মই কিন্তু তোমালোকক ধুনীয়াকৈ লিখি দিছো চোৱা ধুনীয়াকৈ লিখি দিছো আমি ইয়াত লিখিম question number 3 আৰু লিখিম উত্তৰ ওকে তেতিয়াহলে PQ আৰু PR বাহুৱে গঠন কৰা এটা কোণ আমি এনেকে বনালো এইটো হল PQ এটোক আমি P বুলি দিলো আৰু এটো Q বুলি দিলো PQ আৰু PR এইটো হ'ব PR ঠিক আছে এই বাহু দুটাই এই যি বাহুটা দেখিছা এই বাহুটাই গঠন কৰা কোণটো হৈছে কোণটো এইটো ঠিক আছে আৰু শীৰ্ষবিন্দু কোণটো হৈছে এইটো ঠিক আছে সো ইয়াত PQ আৰু PR বাহুৱে গঠন কৰা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু গতিকে এইটো হৈছে বাহু আৰু শীৰ্ষবিন্দু এইটো আমি ইয়াত এনেকে কৈ দিম এনেকে কৰি পেলাই লিখি দিম শীৰ্ষবিন্দু এনেকে ধুনীয়াকে লিখি দিম ঠিক আছে আৰু এইটো লিখিম আমি কোণ বুলি এইটো কোণ আৰু এনেকে কৰি পেলাই আমি লিখি দিম এইটো কি লিখি দিম এইটো লিখি দিম বাহু ঠিক আছে তেতিয়াহলে আমি কি কি চিনাক্ত কৰিলো বাহু চিনাক্ত কৰিলো শীৰ্ষবিন্দু চিনাক্ত কৰিলো আৰু কোণটো চিনাক্ত কৰিলো ওকে এইটো ইয়াৰ উত্তৰ হ'ব ঠিক আছে সো নেক্সট প্ৰশ্নলৈকে আহিছো নেক্সট প্ৰশ্ন চোৱা এইটো বহুত ধুনীয়া প্ৰশ্ন চোৱা ইম্পৰ্টেন্ট কৈছে চোৱা কি বুলি যে 4 নম্বৰ প্ৰশ্নত কৈছে কাখৰ চিত্ৰত মুঠ কেইটা কোণ আছে সো এই যেটো চিত্ৰ দেখিছা এই চিত্ৰটোত মুঠ কেইটা কোণ আছে তোমালোকে চোৱা এটা কোণ দেখিলো এইটো কোণ আৰু এইটো কোণ আৰু এটা এই ডাঙৰটো কোণ কেইটা কোণ আছে তেতিয়াহলে কাখৰ চিত্ৰত তিনিটা কোণ আছে গতিকে ইয়াৰ কাৰণে আমি উত্তৰ লিখিম প্ৰশ্ন নং 4 উত্তৰ লিখিম এনেকে উত্তৰ লিখি পেলাই লিখিম যে কাখৰ চিত্ৰটোত মুঠ তিনিটা কোণ আছে এনেকে ঠিক আছে কাখৰ চিত্ৰত মুঠ কেইটা কোণ আছে তিনিটা কোণ আছে হৈ গল তাৰপিছত 5 নম্বৰ কৈছে চোৱা তলৰ চিত্ৰত চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখা চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখিবলৈ কৈছে গতিকে এটা চিহ্নিত কৰি থৈছে এইটো আৰু এটা চিহ্নিত কৰি থৈছে এইটো গতিকে এই কেইটা নাম লিখিব লাগিব গতিকে আমি
কুৱেশ্যন নম্বৰ 5 উত্তৰ লিখিম কুৱেশ্যন নম্বৰ 5 উত্তৰ ওকে আমি এনেকৈ লিখিম কি হ'ব চিহ্নিত কৰি ৰখা কোনবোৰ হ'ল লিখিম যে চিত্ৰত চিহ্নিত কৰি ৰখা কোনবোৰ হ'ল এনেকৈ তোমালোকে ধুনীয়াকৈ লিখিবা কোনবোৰ হ'ল কি কোন এইটো হ'ব এইটো এ ও বি বা বি ও এ যিকোনো এটা লিখিলে হ'ল এনেকৈ এই চিনটো কোন চিন বুলি কয় কোন এ ও বি আৰু সেইটোকে তোমালোকে বি ও এ এনেকৈও লিখিব পাৰা জাষ্ট অ টো মাজত ৰাখিলে হ'ল আৰু কি হ'ব আৰু হ'ব এইটো এ ও চি বা চি ও এ কোন এ ও চি ঠিক আছে এইটো বুজিব পাৰিলা কোনটো চিহ্নিত কৰি থৈছিলে কোনটো চিহ্নিত কৰি থৈছিলে এইটো চিহ্নিত কৰি থৈছিলে আৰু এইটো চিহ্নিত কৰি থৈছিলে এইটো ওকে ইয়াৰ উত্তৰ হৈ গ'ল সো তাৰ পিছত আমাক নেক্সট প্ৰশ্নত কৈছে 6 নম্বৰটোত চোৱা খুব মনোযোগেৰে চোৱা ধুনীয়াকৈ কৈছে যে তোমাৰ বহিত এ বি সি তিনিটা বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনিটা একে ৰেখাত নাথাকে তোমালোকক এইটো এনেকৈ দি দিয়াই আছে ঠিক আছে দি দিয়াই আছে তোমালোকে এইটোকে ইউজ কৰিব পাৰা গতিকে আমি ইয়াতে কামটো কৰিম দেই ঠিক আছে ইয়াতে আমি কামটো কৰিম গতিকে বেলেগকে নকৰো ইয়াতে অকমান পেজটো ডাউন কৰি ললো সো ইয়াৰ কৈছে 3 নম্বৰ কৈছে চোৱা সৰি 3 নম্বৰ বোলে 6 নম্বৰৰ এটো কৈছে 6 নম্বৰৰ এট কৈছে কি বুলি যে তিনিটা বিন্দু এ বি আৰু চিৰ যিকোনো এজোৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা সো আমি যদি এনেকে যদি টানো কেইডাল আঁকিব পাৰিলো তিনিডাল ৰেখা অংকন কৰিব পাৰিলো সো এইটো আমি লিখোতে এনেকে লিখিব লাগিব সো কুৱেশ্যন নম্বৰ 6 এৰ উত্তৰ কি বুলি লিখিবা এইটো তোমালোকে বহিত আঁকি ল'ব লাগিব দেই এইটো বহিত আঁকি পেলাই উত্তৰটো লিখিব লাগিব কৈছে যে এ বি আৰু চিৰ যিকোনো এজোৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল আঁকিব পাৰিব তিনডাল আঁকিব পাৰিব ঠিক আছে আমি লিখিম যে তিনিডাল জাষ্ট এনেকৈ লিখিলে হ'ব আৰু তিনিডাল অংকন কৰিব পাৰি এনেকৈ লিখিলে হ'ব দেই ওকে তাৰপিছত আমি বিৰ কাৰণে লিখিম বিটো কি কৈছে উৎপন্ন হোৱা ৰেখাবোৰৰ নামকৰণ কৰা সো উৎপন্ন হোৱা ৰেখাবোৰৰ নামকৰণ কৰিবলৈ কৈছে আমি এইটো বি উত্তৰ লিখিছো উৎপন্ন হোৱা ৰেখাবোৰ কি এনেকৈ লিখা উৎপন্ন হোৱা ৰেখাবোৰ হ'ল উৎপন্ন হোৱা ৰেখাবোৰ হ'ল কি উৎপন্ন হ'ল এ চি হ'ল ঠিক আছে এখানে আমি লিখিম এ চি তাৰপিছত এ বি হ'ল এ বি আৰু কি হ'ল চি বি বা বি চি এইকেইটা হ'ল এই তিনিটা হ'ল আকৌ ঠিক আছে গতিকে বি উত্তৰটো কৰিলো আমি তাৰপিছত চি টোত কৈছে চোৱা ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে সো ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ তিনিটা কোণ উৎপন্ন কৰিলে গতিকে চিৰ কাৰণে আমি উত্তৰ লিখিম চোৱা আমি লিখিম এনেকে ৰেখাবোৰে ৰেখাবোৰে তিনিটা কোণ
উৎপন্ন কৰিলে ঠিক আছে কৰিলে আৰু কৈছে ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে গলে তাৰপিছত কৈছে উৎপন্ন হোৱা কোণৰ নামকৰণ কৰা কোণবিলাকৰ নাম এইটো কোণৰ নাম এইটো কোণৰ নাম এইটো কোণৰ নাম আমি লিখি দিব লাগিব এতিয়া সো উৎপন্ন হোৱা কোণবোৰ হল ইয়াতে লিখি দিম এনেকে উৎপন্ন হোৱা কোণবোৰ হল কেনেকে লিখিবা এই কোণটোৰ কাৰণে তুমি লিখিব পাৰা CAB বা BAC এনেকে লিখিব পাৰা যেটো কোণ তুমি মাজত ৰাখিবা যেটো কোণৰ কথা তুমি লিখিবলৈ গৈছা এটো মাজত ৰাখিলে হল সো এই কাৰণে এটো লিখিব লাগিব এটো কাৰণে যদি লিখো BAC বা CAB লিখিব পাৰা এটাহে লিখিম মই তোমালোকক লিখি দেখুৱাইছো হে আসলতে এটা লিখিলে হ'ব এটো কোন এৰ কথাই কোৱা হৈছে ইয়াত কাৰণ কোন এটো মাজত আছে নহয় মাজত ৰাখিলে হল তুমি যেটো কোণৰ কথা ক'বলৈ গৈছা এটো মাজত ৰাখিলে হল এটো এৰ কথাটো নেকে লিখিলো বিৰ কথাটো কেনেকে লিখিম বিৰ কথাটো লিখিম কোন ABC বা CBA তেনেকে লিখিব পাৰা CBA তেনেকে লিখিব পাৰা কিন্তু আমি ABC তেনেকে লিখিম আৰু এটা কি হ'ব তেতিয়াহলে আৰু এটা হ'ব কমাৰি পৰা লিখা সিৰ কাৰণে লিখিম কোন ACB বা BCA হ'ব এনেকে ধুনিয়াকে লিখিছা সো তাৰ পিছত আহিলে চোৱা ডি টুত কৈছে চোৱা তোমাৰ বহিত আৰু এটা বিন্দু ডি এনেদৰে লোৱা ঠিক আছে এইখনেটো বহি না এইখন তুমি বহিতে একটু আঁকি ল'ব লাগিব ইয়াতে আমি আৰু এটা বিন্দু লম কৈছে তোমাৰ বহিত আৰু এটা বিন্দু ডি লোৱা এনেদৰে লোৱা যাতে ডি বিন্দুটো কোনো ৰেখাত নাথাকে মানে এই যি ডি বিন্দু এই ডি বিন্দুটো AB ৰেখাটো নাথাকে AC ৰেখাটো নাথাকে আৰু BC ৰেখাটো নাথাকে গতিকে বেলেগ এটা জায়গাত ল'ব লাগিব গতিকে আমি বেলেগ এটা জায়গাত লৈছো কোড লৈছো তেতিয়া হলে আমি এইখিনতে লৈছো এইখিনতে যেনিবা ডি বুলি ললো এইটো ডি ঠিক আছে এই ডি বুলি ললো তাৰপিছত কৈছে এতিয়া যি কোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অঙ্কন কৰিব পাৰিবা সো ইয়াত আমি যদি চাও এনেকে তো লগাই দিব পাৰো এনেকে লগাই দিব পাৰো এনেকে লগাই দিব পাৰো কেটা হৈ গল তিনটা বেছিকে আকিলো গতিকে ইয়াৰ উত্তৰটো কি হ'ব আমি লিখিব লাগিব যে এটোৰ কাৰণে এটো ডি উত্তৰ লিখিলম হা ডি উত্তৰ ঠিক আছে ডি উত্তৰ লিখিছো ডি উত্তৰ কি আহিব জাস্ট তিনিডাল লিখি দিলে হ'ব কাৰণ সো আমি তিনডাল কোনটো কোনটো আমি গম পালো এডাল 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 এই তিনডাল নহয় জানো গতিকে এই তিনডাল বেছিকে আঁকিব পাৰিলো সো এইখিনিতে লিখিম যে কেইডাল ৰেখা বেছিকে অঙ্কন কৰিব পাৰিবা লিখিম আমি তিনিডাল ৰেখা বেছিকৈ অঙ্কন কৰিব পাৰি এনেকে ঠিক আছে এনেকে লিখি দিব লাগে তাৰপিছত আৰু আমাৰ আহিছে কি ওকে এবাৰ আমি কৰিম ই2 ঠিক আছে সো এটো তোমালোকে টুকি লোৱা ধুনিয়াকে সো ই2 কৰিম ই2 কৰিবৰ কাৰণে ই2 পঢ়ি চাও কিনো কৈছে সো ই2ত কৈছে যে সো এই ছবিটো আমাক লাগিব এখানে অকমান এনেকে কৈছো এই ছবিটো লাগিব না সো ই2ৰ কাৰণে কি হ'ব ABC আৰু D এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পাবা ঠিক আছে ABC আৰু D এই চাৰিটা একে ৰেখাত নথকা এটো একে ৰেখাত নাই বিন্দুৰ পৰা যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা গটিকে কেইডাল ৰেখা পালা চোৱা এই ৰেখা কেইটা ছডাল হ'ব কোন কেইটা হ'ব চোৱা মানে ইয়াত এটো কৈছে
এ বি চি ডি একে ৰেখাটো নাই গতিকে আমি কোনটো কোনটো পালো এইটো এটা পালো মানে এ চি এটা পালো মানে চিনাক্ত কৰিছো তোমালোকক এ বি এটা পালো এ চি এটা পালো দুটা হল বি চি এটা পালো তিনটা হল আকৌ এ ডি এটা পালো চাৰিটা বি ডি এটা পালো পাঁচটা আকৌ চি ডি এটা পালো ছটা অৰ্থাৎ কেইটা হ'ব ছটা হ'ব বুজি পাইলা গতিকে ইয়াৰ উত্তৰটো হ'ব ইৰ উত্তৰটো হ'ব ছডাল ঠিক আছে কেইডাল ৰেখা পালা ছডাল ৰেখা পালা উত্তৰ 6ডাল ৰেখা পালো এনেকে লিখি দিবা ঠিক আছে ওকে সো নেক্সট চোৱা এফ টোত কৈছে কি এ বি চি আৰু ডি বিন্দু সংযোগী সম্ভাব্য সকলোবোৰ ৰেখাই শীৰ্ষ বিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান সো শীৰ্ষ বিন্দু চাৰিটা শীৰ্ষ বিন্দু কেইটা কোন কেইটা হয় শীৰ্ষ বিন্দু কেইটা তোমালোকে গম পাইছানে শীৰ্ষ বিন্দু কেইটা কোন কেইটা হয় সো শীৰ্ষ বিন্দু কেইটা হৈছে এইটো এটা শীৰ্ষ বিন্দু দেখিবলৈ পাইছা এইটো এটা শীৰ্ষ বিন্দু এইটো এটা শীৰ্ষ বিন্দু এইটো এটা শীৰ্ষ বিন্দু এই শীৰ্ষ বিন্দু কেইটাত চাৰিটা পালো না চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কেইটা ইয়াত আমি কেইটা পালো কোণ এটা পালো দুটা পালো তিনটা পালো ইয়াত তিনটা ইয়াত এটা দুটা তিনটা ইয়াতো তিনটা এটা দুটা তিনটা ইয়াতো তিনটা এটা দুটা তিনটা ইয়াতো তিনটা অৰ্থাৎ 12টা পালো কেইটা কোণ পালো আমি কোণ পালো 12টা ঠিক আছে শীৰ্ষ বিন্দুত আসলতে মুঠতে 12টা পালো কিন্তু এটা শীৰ্ষ বিন্দুত আমি তিনটাকৈ পালো ইয়াত যেহেতু কৈছে এ বি চি আৰু ডি বিন্দু সংযোগী সম্ভাব্য সকলোবোৰ ৰেখাই শীৰ্ষ বিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা গতিকে আমি লিখিম যে এফ টোৰ কাৰণে আমি লিখিম এফ টোৰ কাৰণে লিখি দিছো হা লিখিছা প্ৰতিটো শীৰ্ষ বিন্দুত তিনিটাকৈ কোণ পালো এইটোৱে তোমালোকৰ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল ধুনীয়াকে তোমালোকে বুজিব পাৰিছা বুলি ভাবিছো